গুড মৰ্নিং এভৰিৱান। কি খবৰ সকলোৰে? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এইফালে এতিয়া ৰাতিপুৱা মই ৰুটি চব্জি বনাই আছোঁ। আজি মানে দেওবাৰ আছিল, মই একেবাৰে সোনকালে উঠিব লগা হ'ল। ভাবিছিলোঁ অকণমান বোলো শুম, কিন্তু নাপালোঁৱে, ইহঁতক পঢ়াবলগীয়াও আছিলে। উঠিয়ে অকণমান ইহঁতক পঢ়াই মেলি লৈ পানী চাহ এইখিনি খাই এতিয়া ব্ৰেকফাষ্ট বনাই আছোঁ লৰালৰিকৈ। আৰু আজি ব্ৰেকফাষ্টত আমাৰ মানুহো বহুত, ইহঁতৰ টিউশ্যন ছাৰ দুবাৰকৈ আহিম বুলি ক'লে, সিও আহিছে, তাকো দিলোঁ। ব্ৰেকফাষ্ট বনাই কেনে হৈছিলে আৰু তেতিয়াই গোটেইকেইটাকে দি খুৱাই বুৱাই এতিয়া মই এইফালে কাপোৰ মই ধোৱাত লাগিছোঁ। আজি ইমান কাপোৰ ওলাইছে, মেচিনতো এইখিনিমান ধুবলৈ সুমুৱাই থৈছোঁ আৰু হাতেও ধুবলৈ এগালমান কাপোৰ ওলাইছে। কাপোৰখিনি বোলো লগতে ধুই লওঁ, গা ধোৱাৰ আগত কাপোৰ নুধুলে গা ধোৱাৰ পিছত বৰ অশান্তি লাগে কাপোৰ ধুবলৈ, সেইকাৰণে লৰালৰিকৈ এইকেইটা ধুই লৈছোঁ। হাই এভৰিৱান, গাটো ধুই আহি এতিয়া ব্ৰেকফাষ্টটো কৰিব লৈছোঁ। আজি ব্ৰেকফাষ্টত আলু ভাজি ৰুটি বনাইছিলোঁ যে চবেই খালে, মইহে আছোঁ। তাৰপিছতে বাইদেউ আছে খাবলৈ, বাইদেৱে কাম কৰি আছে। মই বোলো পটককৈ খাই লওঁ, তাৰপৰা আকৌ ভাত বনাব হ'বই নহয় এতিয়া। আজি চুলিখিনি ধুই দিছিলোঁ, কালি মই জেতুকা লগালোঁ, এয়া জেতুকা হাতত লাগিয়ে আছে। ঘৰৰ জেতুকাজোপা ইমান পাতে ভৰ্তি হৈ আছে, মই বোলো লগাওঁ। যোৱা মাহতো লগালোঁ এবাৰ, এই মাহতো এবাৰ লগালোঁ। আজি সেইকাৰণে ধুই দিছিলোঁ। কালি জেতুকা লগোৱাৰ পিছত চেম্পু দিব নালাগে যে, এনেইহে ধুই দিছিলোঁ। এতিয়া ধুই দিলোঁ, বাহিৰতে বহি কেনে বোলো খাই লওঁ। ভিতৰত বাইদেৱে মুচি আছে, মাজনী পঢ়ি আছে, ই বাহিৰলৈ গ'লেই খেলিবলৈ, ছাৰ থকালৈকে আৰু পঢ়িলে, এতিয়া খেলি আছে। ঐ চাৰ্লি নকৰে, এওঁ ডিউটিলৈ গ'ল। তেওঁ আকৌ আজি গাটো বৰ ভাল নাই, কঁকালটো বিষাইছে বুলি কৈছে। গৰম পানী সেকি মেলিহে অকণমান আৰাম পাইছে, এতিয়া ডিউটিলৈ গ'ল। এতিয়া মই পটাপট খাই লওঁ, তাৰপিছতে আৰু গেটখন বন্ধ কৰি থোৱাচোন। বৰষুণ দিছে, সেয়া বৰষুণ আহিছে। বতৰটো বৰ এটা ঠিক নহয়, আজিৰ পৰা হাতো লাগিছে নহয়, সেইকাৰণে চাকি তাকি দিবলৈ পৰাই নাই চোৱা লাগিলে। মই প্লেটখন আনোতে মাজনীয়েও মা অকণমান দিয়া, সিও অকণমান দিয়া, নিজৰবোৰ মন নভৰে। মই অনাৰ লগে লগে মোৰ পৰা অকণমান হ'লেও খাবই, দুইটাই। ভাত বনাম আৰু ভাতৰ লগত কি বনাওঁ চামগৈ। এওঁক তেনেকৈ মই একো আনিবলৈ আজি কোৱা নাই, তেওঁ গাটো বৰ ভাল নহয় যে, সেইকাৰণে যি আছে তাকে বনাম আৰু। তাকে আমাৰ চাৰ্লিও ইয়াতে শুই আছে, তাক ইয়াত থৈছোঁ বাইদেউৰ ভিতৰত ঘৰ মুচি থকাৰ কাৰণে। আৰু বতৰটো এয়া ৰ'দ বৰষুণ তেনেকৈ নাই। কাপোৰখিনি জানো ফাৰ্ষ্ট ফ্ল'ৰত জুৰিব নজুৰে, বহুত কাপোৰ আছে আজি। এতিয়া খাই লওঁ, আকৌ লগ পাই আছোঁ। এতিয়া মই ভাতৰ যোগাৰ কৰিছোঁ। ভাত দালি হৈ গ'ল, এতিয়া ইয়াতে এইখিনি মচুৰ দালি মই তিয়াই থৈছিলোঁ, পিচি ল'ম। মই মচুৰ দালি পকৰা বনাম কেইটামান, তাৰপিছতে অকণমান চাটনি বনাম। চাটনিৰ কাৰণে মই নৰসিংহৰ পাত ইয়াতে ধুনীয়াকৈ ধুই শুকুৱাই ইয়াত ভৰাই থৈছোঁ ফ্ৰিজত। নৰসিংহ পাত দি লৈ অকণমান চাটনি বনাম, তাৰপিছতে মচুৰ দালিৰ লগত বৰৰ টেঙা জোল বনাম। মচুৰ দালিখিনি প্ৰথমে পিচি লওঁ, তাতে দিম মই কেইফুটামান নহৰু আৰু সৰু চাই এটুকুৰা আদা লৈছোঁ। পিঁয়াজখিনিতো মই পেষ্টখিনিত দিম। এতিয়া মচুৰ দালিটো মই পিচি লওঁ। আধাখিনি মচুৰ দালি মই টেঙা জোল বনাবৰ কাৰণে, সেইখিনি পকৰাৰ কাৰণে ল'ম, আৰু আধাখিনি চাটনিৰ কাৰণে ল'ম। আধাখিনি নালাগেই চাটনিৰ কাৰণে, চাটনিত অকণমান হ'লেই হ'ব মচুৰ দালিত। কেইটামান থৈ দিছোঁ নৰসিংহ পাতৰ লগত চাটনিৰ কাৰণে। জলকীয়া এয়া, এইটো কি মেম জলকীয়া নেকি, সেইটো নেকি, এওঁ বজাৰৰ পৰা আনিছিলে, ইয়াৰো দুটা দি দিওঁ। জলকীয়া মই টেঙা জোলৰ তাতো দিম, সেইকাৰণে বেছি নিদিওঁ, দুটাই দিছোঁ। এই ষ্ট'ৰেজ বক্সটো বহুত ভাল হয়, ইয়াতে চব্জিখিনি ধুনীয়াকৈ কাটি ধুই পখালি থৈ দিব পাৰি। আৰু ফুটা ফুটা আছে যে তলফালে,
কিবা পানী চানী থাকিলেও মানে পানীটো তললৈ গুচি যায় বক্সটোলৈ। আৰু ঢাকনখনো আছে নহয়, ধুনীয়াকৈ বন্ধ কৰি ফ্ৰিজত ষ্ট'ৰ কৰি থ'বলৈ বহুত ভাল। ধনিয়া বা যিকোনো পাচলি আগদিনাখনে যদি কাটি মানে ৰাতিপুৱাৰ কাৰণে থৈ দিবলৈ মানে পৰা যায় আৰু। মই প্ৰায়ভাগ পাচলি ৰাতি কাটি এইটোত ষ্ট'ৰ কৰি ৰাখোঁ, তেতিয়া ৰাতিপুৱা মোৰ ইজি হৈ যায় মানে টিফিন বনাব লাগে যে। এতিয়া মই এইখিনি পিচি লওঁ। এয়া পিচি লোৱা দালিখিনিত এতিয়া মই পিঁয়াজ, নিমখ, হালধি এইখিনি দি লৈ গুটি লৈছোঁ, আৰু একো বস্তু দিয়া নাই ইয়াতে। এতিয়া এইকেইটা মই সৰু সৰুকৈ পকোৰা বনাম। ইফালে দালিও মই বইল কৰি থৈছোঁ, দালিখিনি তেল মাৰি দিম। তাৰপিছতে পটল ফ্ৰাই কৰি আছোঁ। এইফালে এইখন কেৰাহীতে দালি তেল মাৰিব পাৰিম, সেইকাৰণে মই কেৰাহীতে ফ্ৰাই কৰিছোঁ। আৰু এইফালে তেল গৰম হ'লে এটা বেচ ফ্ৰাই কৰি হৈ গ'ল, বাকীখিনি এতিয়া মই গোটেইখিনি ফ্ৰাই কৰি ল'ম। আৰু এতিয়া এইফালে এইখন পেনতে অলপমান তেল দি লৈ আৰু এয়া জিৰা দিলোঁ 1 চামুচ, পাঁচফোৰণ 1 চামুচ আৰু কেইটামান কালজিৰা দি দিছোঁ। আৰু এইখিনি সৰহকৈ খুন্দি লোৱা নহৰু অলপ দিছোঁ আৰু হালধি। নহৰু গোন্ধটো বহুত ধুনীয়া লাগে ইয়াতে। পিঁয়াজৰ প্ৰয়োজন নাই, পিঁয়াজ নিদিলেও হৈ যায়। আৰু এয়া 2টা আলু মই বইল কৰি লৈছিলোঁ, আলুখিনি এতিয়া মেছ কৰি ল'লোঁ। আৰু এইখিনি দি অকণমান সময় এতিয়া ভাজি ল'ম। আৰু নিমখটো নিজৰ জোখমতে দিলেই হৈ যায়। মই এতিয়া অলপমান দিছোঁ, পাছত আকৌ প্ৰয়োজন হ'লে দিম। আৰু এইখিনি অকণমান ভাজি লৈ ইয়াতে ঠাণ্ডা পানী দিব নালাগে, ঠাণ্ডা পানী দিলে আঞ্জাখিনিৰ সোৱাদটো মানে বেয়া হৈ যায়, সেইকাৰণে মই উতলা গৰম পানী দিছোঁ। আৰু এয়া কেঁচা জলকীয়া দি দিছোঁ 4টা, জ্বলা খাই যদি দিব। আৰু এয়া অলপ সময় উতলিবলৈ দিয়াৰ পাছত মই নেমু চেপি দিছোঁ। আৰু টেঙা যিহেতু আমি অকণমান বেছিকৈ খাওঁ, সেইকাৰণে অকণমান বেছিকৈ টেঙাটো দি দিছোঁ। ইয়াতে এতিয়া মই পকোৰাকেইটা দি দিম। পকোৰা দিয়াৰ পিছত 5 মিনিটমান উতলিব দিম, তাৰপিছত নমাই দিম। আৰু এফালে প্লেটখন এফালে লোৱা। মোৰ এইখিনি বৰৰ টেঙাখিনি হৈ গ'ল। তাৰপিছত দালি, পাপৰ হৈছে আৰু এখন আছে। মই পাপৰ পাই গৈছোঁ। এফালে খোৱা বাকীখিনি হৈছে বনাই, ভাতটো বাঢ়িম আৰু এওঁ আহিলে। বাচন কেইটামান আছে, সেইকেইটা প্ৰথমে মই ধুই লওঁ। আমি ৰাতিপুৱা আলু ভাজি অকণমানো আছে। হৈ গ'ল নেকি পাপৰ? গেছটো খুজিলে দিয়া এখন মই এতিয়া বাচন কেইটামান আছে, সেইকেইটা পটককৈ ধুই লওঁ, তাৰপিছতহে ভাতটো বাঢ়ো। চাটনিখিনি নিমখ মাৰি দিয়ে, কিন্তু চাটনিখিনি উলিয়াই তুমি খোৱাচোন, মই নিমখ দি দিম। কি হ'ল? কেলৈ নিমখ আৰু হেৰি দিবলৈ আছে, অকণমান টেঙা দিবলৈ আছে। মই ট্ৰাই কৰি চাম বুলি ভাবিছিলোঁ, এক্সপেৰিমেণ্ট। নিমখ নিদিয়াকৈ চাটনি কেনেকুৱা লাগে, তুমি উলিয়াই কেনে থৈ দিয়াচোন। মই কেইটামান বাচন মানে ধুই থৈ দিওঁ, নহ'লে পিছত ভাগৰ লাগিব। তুমি এইটো উলিয়াই থৈ লৈ চাৰ্ভিং হ'ব, বাতিটো আনাগৈ। গোটেইখিনি মই ডাইনিঙত উলিয়াই দিলোঁ। আজি দেওবৰীয়া নিৰামিষ খানা। এয়া হৈছে বৰৰ টেঙাখিনি, ইয়াতে 2টা দিছোঁ মই, আৰু এইখিনি এনেকৈয়ে থৈছোঁ খাবলৈ। পটল ফ্ৰাই, পাপৰ আৰু এইখিনি চাটনিখিনি। তাৰপিছতে এইফালে এয়া আমাৰ ৰাইজসকল খাই উঠিবই হ'ল, মই বহিমহে। মায়েহে লাহে লাহে খাই আছে, দেহাই লাহে লাহে খাই আছে। এখন মোৰ কাঁহী। কেনেকুৱা হৈছে টেঙা জোল? ধুনীয়া। টেঙা জোল মই এবাৰহে ল'লোঁ, এতিয়া আকৌ লওঁ। আছেগৈ নি? অলপমান লোৱা। চ' গাইজ, এতিয়া মই কিটচেনৰ কাম চাম কৰি আহি অকণমান ৰেষ্ট কৰিবলৈ আহিছোঁ। ইহঁতি দুটাও শুইছে, এওঁকো অকণমান ৰেষ্ট কৰিবলৈ কৈছোঁ, কি কৰে আৰু।
অকণমান ৰেষ্ট কৰি লওঁ, আকৌ লগ পাই আছোঁ। এয়া এতিয়াও ওলাই লৈছোঁ, চাহ খালোঁ। চাহ খাই লৈ ইহঁতৰ কাৰণে মই পানীৰ ৰুটি বনাইছিলোঁ দুইটালৈ। তাৰপিছতে পানীৰ ৰুটি আৰু অথনি চাটনি আছিলে, দুখন বনাই সিহঁতক দিলোঁ খাবলৈ। দুইটাই পঢ়িবলৈ বহিছে এতিয়া। মই বোলো পটককৈ অকণমান বজাৰ কৰি আহোঁ, গৰমত অৱস্থা বেয়া হৈ গৈছে, ঘামি জামি মই। বজাৰ মানে এওঁ আনিয়ে আছে বজাৰ, তথাপিও বোলো মই অকণমান ওলাই যাওঁ, DPI পৰাই বজাৰ কেইটামান বোলো লৈ আহোঁ ব'লক। মানে এইদিনা পৰীক্ষা বুলি মানে মই ক'লৈকো ওলাই যাবও পৰা নাই। পটককৈ বোলো গৈ আহোঁ, আকৌ আহি কাম আছেই নহয়। এওঁ বোলে মাংস অকণমান আনিম বুলি কৈছে, কি মাংস আনে জানো তেওঁহে জানিব আৰু। মাংস আহি বনামহি, তাৰপিছতে আকৌ পঢ়াখিনিও ইহঁতৰ মানে ৰিভাইজটো মই কৰিব দিছোঁ, অলপমান মই চাবহি লাগিব কি মানে কমপ্লিট হৈছে নাই হোৱা। দিনত মই চালোঁ বাৰু ৰাতিপুৱা বহুতখিনি, আৰু টিউশ্যন ছাৰো অহা কথা আছে এতিয়া, আহিব আৰু। তাকে এতিয়া গৈ আহোঁ, পটককৈ বজাৰকেইটা লৈ আহোঁ। DPI লৈ যাম বাৰু, বেছি দূৰলৈ নাযাওঁ। আৰু এফালে লাইটটো অফ কৰি দিছোঁ। এওঁলোক বহি আছে বাহিৰত। কি হ'ল ইয়াৰ? তাৰপিছতে ইহঁতি এফালে পঢ়ি আছে, পঢ়ি থাকা দেই, মই আহি আছোঁ হা। বেটেৰী বিস্কুট ইয়াতে পাব ৰিপুজত। DPI-লৈ আহিম বুলি গণেশগুৰি হৈ পোৱাই দিলেহি। আকৌ এতিয়া হ'ল যে এনেই মোক বাইকত ফুৰাইছে, দেৰি হৈ যাব। কাৰ্ড চুইপ হয় নেকি তোমালোকৰ? এইটো খুলি দিয়ক না। দিয়ক, সেইটোৱে মোক ইভিনিং ছাৰপ্ৰাইজ গিফ্ট। বৰ ভাল পাওঁ খাই মই। এবাৰ লওক, চামুচ এবাৰ লওক। নালাগে, বেটাৰ হেৰি হৈ আছে। ইভিনিং ছাৰপ্ৰাইজ গিফ্ট। ঘৰ আহি পালোহি জাষ্ট। গাহৰি মাংস অকণমান এওঁ খাম বুলি ক'লে, গাহৰি মাংস বেটা আৰু এওঁৰ কাৰণে, আৰু আমাৰ কাৰণে মুৰ্গী আনিলোঁ। এতিয়া মই বনাম 2 ভাগ। কাপোৰ কানিকেইটা চেঞ্জ কৰি লওঁগৈ। আৰু বজাৰ এয়া বিলাহী, মাংসখিনি আৰু বিস্কুট কিবাকিবি আৰু এইবিলাক ঘৰৰ বস্তু, চুজি, বেচন, চিৰা, বাদাম, আটা এইবিলাকে। এইখিনি মই পিছতকৈ থ'ম চিজিল কৰি। এই 2খিনি মাংস। হাত ধৰি কাপোৰকেইটা চেঞ্জ কৰি লওঁ, তাৰপিছত বনাম আৰু। পঢ়া। এতিয়া এফালে মই বনাই আছোঁ, মাংসখিনি প্ৰায় বনাই হৈছেই। ৰুটি বনাবলৈ লৈছোঁ, ভাত বনালোঁ। এফালে ৰুটি আমাৰ দুটাৰ কাৰণে, আৰু এইখিনি পৰ্কখিনি বিলাহী দি অলপ মানে লেপথেপিয়াকৈ বনাইছোঁ আৰু সানি খাব পৰাকৈ। তাৰপিছতে চিকেনখিনি হ'বই আৰু এতিয়া। চিকেনখিনিও একেবাৰে চিম্পলকৈ এনেকৈয়ে বনাইছোঁ মই, অলপ সানি খাব পৰাকৈ। আৰু বেছি গৰম যে, সেইকাৰণে মানে বহুত বেছি মেহনত কৰি থকা নাই আৰু স্কুলো আছে নহয়, ৰাতিপুৱা সোনকালে উঠিবও লাগিব। সেইটো কাৰণে মানে বহুত বেছি হেৰি কৰি থকা নাই, একদম খৰধৰকৈ মই বনাইছোঁ। গৰমত অৱস্থা বেয়া হৈ গৈছে মোৰ। তাৰপিছতে আৰু ইউনিফৰ্মো ইস্ত্ৰি কৰিব আছিলে, সেইখিনিও কৰিলোঁ। আকৌ এই বস্তুখিনি যে বজাৰৰ পৰা অনা, সেইখিনিও মই চিজিল কৰি ৰাখিলোঁ। আৰু ইহঁতৰ টিউশ্যন আছে আৰু গ'ল। তাৰপিছতে ইহঁতৰ পঢ়িও হ'ল দুইটাই।
এতিয়া ৰুমলৈ গৈছে পটাপট এতিয়া বনাই লৈ ৰুটিকেইখন খাওঁ আৰু মাকো ভাত দিওঁ এতিয়া ৰুটিকেইখন মই বনাই লওঁ এয়া ৰুটি মাংস ৰেডি লগ আজি আমাৰ পক আৰু হেৰি হ'ব দেই পক উইথ ৰুটি শুকান ৰুটি ৱাও তিনিটা বনালা নেকি এটা মোৰ থৈ দিয়ক এটা ইয়াত থৈ ও বাবা একদম এক্সাইটেড আৰু তিনিটা বনাইছে নাই তিনিটা ইফালে খাই বৈ আজৰি তোমালোক হোৱাগৈ দেই সোনকালে এতিয়া খাই বৈ আজৰি শুওঁগৈ আৰু ইহঁতক মই শুৱালোঁ এতিয়া অলপমান মুখ চুখ ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ ময়ো শুওঁগৈ ঠিক আছে তেনেহ'লে আজি ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে যদি ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কৰা নাই যদি লাইক কমেণ্ট কৰিব আৰু কাষত থকা বেল বটনটো যে দবাই ৰাখিব তেতিয়া মই যেতিয়া ভিডিঅ' দিম আপোনালোকে প্ৰথমে পাব ঠিক আছে তেনেহ'লে আকৌ লগ পাম অন্য এটা ব্লগত বাই বাই গুড নাইট